আৰু গাইছ আজি মানে ভোৰবন্ধাৰ পৰা অলপ আহিলে ধৰ 5-6 কিলোমিটাৰ আহিলে ধৰ আপোনাৰ সৰুবৰী আছে তাতে অভয় হাজৰিকা বুলি কয় প্ৰায়ভাগ মানুহে চিনি পায় আপোনাৰ মৰিগাঁৱৰ পৰা ধুনীয়াকৈ ভিডিঅ' বনাবলৈ আহিছোঁ পিছৰফালে মহাল দেখা পাইছে এইফালে আমাৰ আৰ্মিয়ে ভিডিঅ' বনাই আছে ময়ো দেখুৱাম আপোনালোকক অভয় হাজৰিকা মহাল ধুনীয়াকৈ মানে দাঁতি উঠা নাই মানে ধুনীয়াকৈ কাছমাৰিত ফাঁচ পাৰি জানিছে যিহেতু আপোনালোকে যিসকলে গছে গম পাইছে এতিয়া ধুনীয়াকৈ বলক আপোনালোকক ধুনীয়াকৈ মহাল দেখাই দিওঁ আৰু কিমান বয়স কি কথা সকলোখিনি আৰু গাইছ এখন দেখিবলৈ পাইছোঁ এখন সোণাই নদী আৰু এইফালে আমাৰ আৰ্মি দাদা অভয় হাজৰিকা আপোনাৰ দেউতাৰ নাম নে না দেউতাকৰ নাম নে আৰু মহটো বয়স কিমান হৈছে 6 হৈছে না যোৱা বছৰ ক'ত নিছিলে যোৱাব কাছমাৰিত ধৰ ফাৰ্ষ্ট চাইজ পোৱা গৈছে আৰু এইটো চাই লওক ডাঙৰ কোনটো সেইটো নে এইটো আৰু এটা আছে এইটো ইয়াক যাব নিয়া গৈছিল নে ক'ত নিয়া গৈছিল আৰু ভূৰবন্ধা কাছমাৰিত নিছিলে এইটো এটা চাই লওক ধুনীয়াকৈ আৰু ধুনীয়াকৈ এয়া পথাৰতে ধুনীয়াকৈ এতিয়া বৰ্তমান ধুনীয়াকৈ ৰাখি আছে চাই লওক বনখুৱাই আৰু অহা বছৰটো নিয়া যাব ধুনীয়াকৈ আহঁতকৈ নিয়া যাব নে নাযায় দূৰ হয় না ত' বৈদ্যবৈ নিয়া যায় 1 তাৰিখে নিয়া নাই নিয়া নাই ন আৰু গাইছ এইটো ভিডিঅ'টো বেছি দীঘল নকওঁ এইখিনিতে কৈছোঁ লগ পাই আছোঁ নতুন মহালৰ সৈতে